পাৰিলে 10 লাখে মাৰি খাম হয় না কথাটো কি হয়তো চাউলৰ কাৰ্ডৰ যে কিমান প্ৰব্লেম ইয়াত কাৰ চাইলেৰ কাৰ্ড কাইটে নিয়া কাৰে দিব কিহৰ কাৰণে ভাই ইছলামত এইটো এলাও আছে নে আপোনালোকক অনুৰোধ কৰিছো নিজৰ ফালৰ পৰা মোৰতো ভাবাই আল্লাহ গজব দিছে আমাৰ খেতিৰ ধান আছে কিনি খাব নালাগে আৰু আমি পইচাও পাও বছৰি 50-60 হাজাৰ 1 লাখ টকা পাও না নাই 1 বিঘা মাটি হলে পাও মাকৈ 3 বাৰ কৰিব পাৰি হয় না 3 বাৰ কৰিলে 90,000 টকা হ'ল আপোনালোকেও শুনিব দেই অৱস্থাটো বুজি পাইছে না মানুহ দুখীয়া নাই স্বভাৱটো বদলি কৰিব লাগিব নহয় স্বভাৱটো বেয়া এই যে স্কুল 150 ছাত্ৰৰ দুটা টিচাৰ কিয় এই সমাজৰ পৰা 5 জন ল'ৰা ওলাই আহিব নোৱাৰে যে আমি ফ্ৰী শিক্ষা দিম পাৰে নহয় গতিকে এইটো অলপ বাদ দিব লাগিব বুজি পাইছে না এই যে বাংলাদেশী মিয়া গালি দি থাকে মনত বেয়া লাগে নাই ককচোন বেয়া লাগে না সঁচাকে বেয়া লাগে কাৰ বেয়া লাগে চাওঁ উঠাওক চবৰে বেয়া লাগে বাংলাদেশী মিয়া এইবোৰ ক'লে চুৰ ডকাইত অন্তৰত দুখ লাগে লাগে না ভাই আজিৰ পৰা প্ৰতিজ্ঞা কৰক ইহঁতে কি কৈ আছে কাণত যাবলৈ নিদিব যি কৈ থাকক আজিৰ পৰা প্ৰতিজ্ঞা কৰক আমি আমাৰ ল'ৰা ছোৱালী ভালৰ ভাল বনাম পঢ়ুৱাম কৰিব না প্ৰতিজ্ঞা চবে কৰিব না চবে হাত উঠাওক আৰু কওক ইনশাআল্লাহ মই কৈ যাওঁ আপোনালোকে ক'ব ইনশাআল্লাহ আজিৰ পৰা আমি আমাৰ ল'ৰা ছোৱালীক ভালতকৈ ভাল শিক্ষা দিয়াৰ কাৰণে চেষ্টা কৰিম আমি অসৎ ৰাস্তাত নচলো আমি এজনে আনজনৰ অন্যায় নকৰো আমি চৰকাৰী স্কিম মাৰি নাখাওঁ আমি ৰেচন কাৰ্ডৰ চাউলৰ নামত দুৰ্নীতি নকৰো এতিয়া মই কৈছো বুলি ক'লে নহ'ব অন্তৰৰ পৰা ক'ব লাগিব শুনক চবে ভাই শুনা মই এইটো কৈছো মানে অলপ অন্তৰ অলপ ভিতৰত যাবৰ কাৰণে মুখেদি কৈ আছো কাণলৈ ৰৈছে কাণৰ পৰা আৰু অলপ ভিতৰত যাব লাগিব সেইকাৰণে মই হাত দাঙি পেলাই কোৱাইছো বুজি পাইছেনে এতিয়া নচৰিত তুমি লিড ল'বা আমাৰ অবক্কাৰ ভাই লিড ল'ব আপোনালোকে দুজনে পঢ়াব নোৱাৰে মই জানো অন্তত আৰু 3 জন মানুহ আনক ফ্ৰী পঢ়াই দিব হ'ব না কথাটো নাইবে এই যে এনেকুৱা কামবোৰ এই যে এইবোৰ বিক্ৰী কৰি লাগিলে তাৰ পৰাই আমাৰ 1000 টকা দিলো ব্যৱস্থা কৰা না ভাই তুমি ইয়াৰে ভাল মানুহ এইটো অন্তত 5 জন টিচাৰ থাকিব লাগে নহয় মাধ্যমটো ডাঙৰ কথা নহয় শুনক সেক্ৰেটাৰী পিছফালে যাম আমাৰ সেক্ৰেটাৰী আৰু খেতুন মাধ্যমটো ডাঙৰ কথা নহয় ডাঙৰ কথাটো হ'ল যেতিয়া এই ল'ৰাবোৰ শিক্ষিত হ'ব চাইল্ড মেৰেজ বন্ধ হ'ব 2 নম্বৰ ভাই মই অলপ আমাৰ অফিচাৰসকলৰ লগত অলপ কথা পাতি আছো 1 নম্বৰ হ'ল চাইল্ড মেৰেজ বন্ধ হ'ব চাইল্ড মেৰেজ বন্ধ হোৱাৰ লগে লগে কি হ'ব জনবিস্ফোৰণ কমি যাব অসমৰ আজি আটাইতকৈ ডাঙৰ সমস্যা কি জানে না কি নাজানে অসমৰ আজি আটাইতকৈ ডাঙৰ সমস্যা হৈছে মূলসুঁতিৰ মানুহে ভয় কৰে যে মিয়া যেনেকে বাঢ়ি আছে না আমাক ইহঁতে এক্সিট কৰিব এইটো আটাইতকৈ ডাঙৰ সমস্যা গম পাই না স্বীকাৰ কৰক বা নকৰক ইয়াতে এইটো হয় এইটো বন্ধ কৰিব লাগিব ন অসমত শান্তি স্থাপন কৰিবলৈ যাতে আমাৰ মূলসুঁতিৰ ভাইসকলে ভয় নকৰে তাৰ কাৰণে আমি জনসংখ্যা মুছলমানে নিয়ন্ত্ৰণ কৰিব লাগিব নিয়ন্ত্ৰণ কেতিয়া হ'ব না শুনক ভাই এইটোৱে ৰিয়েল তাৰ কাৰণে আমি মেছেজ দিব লাগিব ন তাৰ কাৰণে আমাৰ শিক্ষা দীক্ষা ভাল হ'ব লাগিব গতিকে আপোনালোকে স্কুলটো যদি ভালকৈ বনায় তেতিয়া আমাৰ পঢ়া শুনা ভাল হ'লে চাইল্ড মেৰেজ বন্ধ হ'ব জনবিস্ফোৰণ কমি যাব অসমত শান্তিৰ এটা পৰিৱেশ কি কয় এইবোৰ হিন্দু মুছলমান যি কয় আচল মানুহৰ মনত এটা ভয় সোমাইছে এই বস্তুটো বেলেঞ্চ কৰা নিউট্ৰেলাইজ কৰাৰ দায়িত্ব আপোনালোকৰ এই দুটা ঘৰ ভালকে বনাই দিলে আমাৰ ল'ৰা ছোৱালী ভালকে পঢ়িব অনেক কথা যিমান কৰিব আমি ৰাইজে সহযোগ কৰিব নাই আপোনালোকে
अन्नपूर्णा काव घी देश के हर एक खाने को लजीज बनाता है।